প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এনে এক চমৎকাৰী বস্তুৰ কথা ক'ম যি আমাৰ দৈনন্দিন জীৱনত অতিকৈ লাগতিয়াল আৰু ইয়াৰ সঠিক ব্যৱহাৰে আমাৰ ভাগ্য সলনি কৰি দিব পাৰে। কিন্তু এতিয়া কথা হ'ল, এই চমৎকাৰী বস্তুটো কি? কেনেকৈ এই চমৎকাৰী বস্তুটোৱে আমাৰ ভাগ্য সলনি কৰি দিব পাৰে? এই সকলোবোৰ কথা জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, পোনপ্ৰথমে কওঁ, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপুনি চাব পাৰে। প্ৰিয় দৰ্শক, এই চমৎকাৰী বস্তুনো কি জানেনে? এই বস্তুটো হৈছে নিমখ। হয় প্ৰিয় দৰ্শক, আমি সকলোৱে ঘৰত নিমখ ব্যৱহাৰ কৰোঁ, নহয় জানো? কিন্তু আপুনি জানেনে এই নিমখৰ সঠিক ব্যৱহাৰ কি? এই নিমখ কেনেকৈ ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ জীৱনত চমৎকাৰী ফলাফল পাব? আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম এচিকুট নিমখে কেনেকৈ আপোনাৰ ভাগ্য সলনি কৰিব। নিমখে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, আপোনাৰ চৌপাশৰ পৰা নেতিবাচক বেয়া শক্তিও আঁতৰাই পেলায়। বাস্তুশাস্ত্ৰৰ মতে ধনাত্মক শক্তি নিমখৰ যোগেদি সঞ্চাৰিত হয়, লগতে আপোনাৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, তেনেহ'লে আহক আমি নিমখৰ সঠিক ব্যৱহাৰৰ বিষয়ে জানো। 1 নম্বৰ, বাস্তুমতে নিমখ কোনো ধাতুৰ পাত্ৰত ৰাখিব নালাগে। নিমখ সদায় চিচাৰ পাত্ৰত ৰাখিব লাগে। এইটোৱে ঘৰখনত সুখ আৰু শান্তি কঢ়িয়াই আনিব, লগতে ঘৰত টকাৰ অভাৱ নোহোৱা কৰিব। 2 নম্বৰ, কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি কোনো উন্নতি হোৱা নাই নেকি? বাস্তুশাস্ত্ৰ মতে ঘৰ মোচা পানীত অলপমান নিমখ মিহলাই ঘৰখন মোচক। এনেকুৱা সপ্তাহত এবাৰ বা দুবাৰ কৰক। বাস্তুশাস্ত্ৰ অনুসাৰে এনে কৰিলে কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ উপৰিও ঘৰলৈ ধন সম্পত্তি অহাৰ লগতে ধনাত্মক শক্তিও প্ৰৱেশ কৰে। 3 নম্বৰ, বাস্তুশাস্ত্ৰৰ মতে নিমখে বেয়া শক্তিক ঘৰৰ পৰা আঁতৰাই ৰখাত সহায় কৰে। গতিকে বাথৰুমত চিচাৰ পাত্ৰ এটাত নিমখ থৈ দিয়ক। ই আপোনাৰ ঘৰৰ পৰা বেয়া শক্তিক আঁতৰাই পেলাব। 4 নম্বৰ, শিশুক বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ সপ্তাহত এবাৰ গা ধোৱা পানীত এচিকুট নিমখ মিহলাই গা ধুৱাব। লগতে নিমখীয়া পানীৰে গা ধুৱালে শিশুৰ এলাৰ্জিজনিত ৰোগ নহয়। 5 নম্বৰ, ঘৰত যদি আৰ্থিক সংকটে দেখা দিয়ে, তেন্তে চিচাৰ পাত্ৰ এটাত 2 চামুচ নিমখ আৰু 4-5টা লৱংগ ঘৰৰ এটা চুকত ৰাখি দিয়ক। মন কৰিবলগীয়া কথা হ'ল, পাত্ৰটো এনে ঠাইত ৰাখিব য'ত কাৰো চকু নপৰে। এনে কৰিলে ঘৰত টকাৰ সুত বাঢ়িব আৰু আৰ্থিক সংকট দূৰ হ'ব। 6 নম্বৰ, পৰিয়ালৰ কোনোবাই যদি বহুত মানসিক চাপত থাকে, তেনেহ'লে সেই ব্যক্তিজনে গা ধোৱা পানীত এচিকুট নিমখ মিহলাই গা ধুলে তেওঁ মানসিক চাপৰ পৰা মুক্তি পাব, লগতে তেওঁৰ মাজত ধনাত্মক শক্তি বৃদ্ধি পাব। 7 নম্বৰ, ঘৰত পৰিয়ালৰ কোনোবা যদি মাজে মাজে অসুস্থ হৈ থাকে, তেনেহ'লে সেই অসুস্থ ব্যক্তিজনৰ বিচনাৰ কাষত এটি চিচাৰ বটলত নিমখ ৰাখি দিয়ক আৰু প্ৰতি মাহে এবাৰকৈ সেই নিমখখিনি সলনি কৰি দিব। এনে কৰিলে সেই ব্যক্তিজনৰ স্বাস্থ্যৰ উন্নতি ঘটিব। ইয়াতে মন কৰিবলগীয়া কথা এইটো যে ব্যক্তিজন সম্পূৰ্ণ সুস্থ নোহোৱালৈকে এই প্ৰক্ৰিয়াটো কৰি থাকিব। 8 নম্বৰ, ৰন্ধাত ব্যৱহাৰ হোৱা নিমখৰ পাত্ৰত কেইটামান লৱংগ ৰাখি দিয়ক। এনে কৰিলে পৰিয়ালৰ সকলোৰে মাজত মিলাপ্ৰীতি আৰু সুখ শান্তি বজাই থাকিব। 9 নম্বৰ, বিবাহিত জীৱন সুখময় কৰিবলৈ খোৱা কোঠাটোত নিমখ ৰাখি দিয়ক। 10 নম্বৰ, ঘৰখনক অশুভ শক্তিৰ পৰা বচাই ৰাখিবলৈ অলপমান নিমখ এটা ৰঙা কাপোৰত বান্ধি ঘৰৰ মুখ্য দুৱাৰত ওলমাই দিয়ক। প্ৰিয় দৰ্শক, আশা কৰিলোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব। আজিৰ ভিডিঅ'ত ইমানেই। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।